কাদের জিন্দাবাদ 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 আব্দুল কাদের জিন্দাবাদ 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 ইব্রাহিম আলী জিন্দাবাদ 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 ইব্রাহিম আলী জিন্দাবাদ 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 মই 28 নম্বৰ কানবাৰী বদ্ধা পঞ্চায়তৰ পৰা 9 নম্বৰ ৱাৰ্ডৰ সদস্য আছিলোঁ। আজি মোৰ পঞ্চায়তৰ বাকী সদস্যবিলাকৰ ভোটৰ দ্বাৰা মোক আজি সভাপতি নিৰ্বাচন কৰিছে। কিমান গৰাকী সদস্য আছিল আপোনাৰ পঞ্চায়তত? মোৰ পঞ্চায়তত 10 গৰাকী সদস্য আছিল। কিমান গৰাকী উপস্থিত আছিল? আজি 9 গৰাকী উপস্থিত আছিল। এগৰাকী মেম্বাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আছে, এই ক্ষেত্ৰত কিবা জ্ঞাতনে আপুনি? মই এনে শুনিছোঁ তেখেতৰ কিবা চলিপলিৰ কিবা প্ৰব্লেম আছিলে, যাৰ কাৰণে এইটো অফিচাৰে গম পাব, সেইটো আমি গম নাপাওঁ। আপুনি কিমানটা ভোট লাভ কৰিলে? আজি মই 5টা ভোট লাভ কৰিছোঁ। আপোনাৰ পঞ্চায়তত কি কি সমস্যা আছে? মোৰ পঞ্চায়তত বিশেষকৈ ৰাস্তাৰ সমস্যা বহুত, যাতায়াতৰ ইমান সমস্যা যিটো নেকি ভাষাৰে ক'ব নোৱাৰি। গতিকে মোৰ প্ৰথম লক্ষ্য হ'ব মোৰ পঞ্চায়তৰ গোটেই ৱাৰ্ডৰ ৰাস্তা ঘাটৰ কাম কৰাটো মোৰ প্ৰথম লক্ষ্য হ'ব। আপুনি ইতিমধ্যে প্ৰথম দিনা আপোনালোকৰ কেঞ্চেল কৰা হৈছিলে যে আমি 5জন উপস্থিত আছিলোঁ, তেওঁলোকে 5জন উপস্থিত নাছিলে। আজিও আমি 12টাতে আহি হাজিৰ হৈছোঁ। তেখেতসকলে অলপ দেৰিকৈ আহিছিল যদিও আহিছে, তেখেতসকলে মোৰ লগত সহযোগ কৰিছে। মই বিচাৰোঁ মোৰ পঞ্চায়তৰ গোটেই সদস্য মোৰ লগত থাকিব লাগে, আমি গোটেই মিলি জুলি পঞ্চায়তৰ উন্নয়ন কৰিব লাগে, এই মোৰ উদ্দেশ্য। মোৰ সমস্যাৰ ক্ষেত্ৰত মোৰ জিলা পৰিষদ মোৰ লগত আছে, মোৰ আঞ্চলিক পঞ্চায়তৰ সদস্যও আমাৰ লগত আছে। ইয়াৰ উপৰিও আমাৰ হয়তো বিধায়কো আছে, পাটোৱাৰী ছাৰ, তাতেও আমি যাম। আমাৰ খণ্ড উন্নয়ন বিষয়া আছে, তেওঁলোকৰ লগত বহি, যিহেতু আমাৰ একদম গাঁৱলীয়া জেগা, গতিকে তেওঁলোকক অনুৰোধ কৰি হ'লেও আমি যিকোনো প্ৰকাৰে আমাৰ পঞ্চায়তৰ উন্নয়ন কৰিব লাগিব। 28 নম্বৰ কানবাৰী পঞ্চায়ত যোৱা 7 তাৰিখে ইয়াত নিৰ্বাচন হোৱা কথা আছিল প্ৰেচিডেণ্ট, কিন্তু 5জন সদস্যই উপস্থিত নোহোৱা হেতুকে সিদিনাখন নহ'ল। আজি ইয়াত 9জন উপস্থিত আছিল। আপোনালোকে জ্ঞাত, একজন হৈছে 6 নম্বৰ বুথৰ ফুলচান আলী। তেওঁৰ 3টা বাচ্চা থকাৰ পিছতো তেওঁ এফিডেভিটত 2টা বাচ্চা থকা বুলিকে মিছা মাতিছে, আৰু সেইটোৰ কাৰণে আজি তেওঁক ইয়াত শপত গ্ৰহণ কৰিবলৈ আমাৰ মাননীয় ADC ছাৰে নিদিলে। নিদিয়াৰ কাৰণে 9টাৰ মাজত ভোট হ'ল, আৰু আমাৰ ইব্ৰাহিম ডাঙৰীয়া আজি পঞ্চায়তৰ প্ৰেচিডেণ্ট নিৰ্বাচিত হ'ল। আমাৰ এটাই ভাল লাগিল যে মই কংগ্ৰেছ দলৰ পৰা জিলা পৰিষদ জিকিছোঁ, আমাৰ প্ৰেচিডেণ্টটো কংগ্ৰেছ দলৰ পৰা হ'ল, আৰু আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা মহচিনা মমতাজ আহমেদ ডাঙৰীয়ানো কংগ্ৰেছী দলৰ পৰা আহিছে। গতিকে আমি তিনিও লগ লাগি আমাৰ এই যিখন কানবাৰী পঞ্চায়ত, এই পঞ্চায়তখন আগন্তুক দিনত আমি শক্তিশালী পঞ্চায়ত হিচাপে ৰূপ দিবলৈ আমি তিনিও চেষ্টা কৰিম। বিৰোধী শূন্য হ'বলৈ গৈ আছে, আপোনালোকে আজিয়ে গম পালে বিৰোধী শূন্য নে বিৰোধী এতিয়া উঠি আহিছে। মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়াই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভাল লৈছে, তেতিয়াৰ পৰা কংগ্ৰেছ গ্ৰ' কৰিছে। আৰু আপোনাক আজি এই হিচাপতে কৈছোঁ, অহা 26ত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এখন এলায়েন্সৰ চৰকাৰ হৈ আছে।